আমাৰ যিসকলে ইউটিউবত শৰ্ট ভিডিঅ' পোষ্ট কৰে তেওঁলোকে নাজানে যে শৰ্ট ভিডিঅ' কিমান হলে বা কিমান ভিউজ হলে আমাৰ শৰ্ট ভিডিঅ'ৰ জৰিয়তে মনিটাইজেশ্যন পায়। যদি আপুনি ইউটিউবত শৰ্ট ভিডিঅ' পোষ্ট কৰে তেতিয়াহ'লে কিমান ভিউজ লাগে এই বস্তুটো বহুতে নাজানে। সো এই ভিডিঅ'টো শেষলৈ চালে গোটেইখিনি বস্তু বুজিব পাৰিব। আমাৰ কন্টেন্ট ক্ৰিয়েটৰবিলাকে বহুত এনেকুৱা আছে যিসকলে লং ভিডিঅ' পোষ্ট কৰে কিছুমানে, আৰু কিছুমানে কি পোষ্ট কৰে শৰ্ট ভিডিঅ' পোষ্ট কৰে। এতিয়া শৰ্ট ভিডিঅ'ৰ ক্ষেত্ৰত এটা বেলেগ আছে কেটেগৰী আৰু এটা লং ভিডিঅ'ৰ ক্ষেত্ৰত বেলেগ কেটেগৰী আছে। মই আজি বিশেষকৈ যিসকলে শৰ্ট ভিডিঅ' পোষ্ট কৰে তেওঁলোকৰ বাবে এই ভিডিঅ'টো। আমাৰ যিসকলে ইউটিউবত শৰ্ট ভিডিঅ' পোষ্ট কৰে তেওঁলোকে কিমান ভিউজত মনিটাইজেশ্যন পাব। শৰ্ট ভিডিঅ' পোষ্ট কৰিলে 100 লাখ অৰ্থাৎ 10 মিলিয়ন বা আমি ক'ব লাগিলে 1 কৰোৰ। 1 কৰোৰ ভিউজ হ'লেহে আপুনি ইউটিউবত কি পাব মনিটাইজেশ্যন পাব শৰ্ট ভিডিঅ'ৰ জৰিয়তে।